ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ স্বাস্থ্য শক্তি আছাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 2 নৱেম্বৰ 2025 অসমীয়াৰ কাতি মাহৰ 15 তাৰিখ আৰু আজি বাৰ হৈছে দেওবাৰ শুক্লপক্ষ এতিয়া সূৰ্যোদয় হৈছে পুৱা 5:45 তিথি হৈছে দ্বাদশী তিথি নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ চন্দ্ৰ আজি কুম্ভ ৰাশিত আছে আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল মেঘ ৰাশি বৃষ ৰাশি সিংহ ৰাশি কন্যা ৰাশি ধনু ৰাশি আৰু কুম্ভ ৰাশি আজি সাৱধান হ'বলগীয়া ৰাশিসমূহ হৈছে কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি এতিয়া আমি ৰাশি অনুসৰি দৈনিক ৰাশিফললৈ আগবাঢ়োঁ প্ৰথমে মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ ভিতৰতে এটা অগ্নিশিখা জ্বলি উঠিব মংগলৰ শক্তিশালী প্ৰভাৱত আপুনি সাহসী সিদ্ধান্ত ল'ব আৰু নতুন পথত খোজ দিব কিন্তু অতি উত্তেজনাৰ পৰা অলপ সাৱধান হ'ব লাগিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত উত্তাপ বাঢ়িব সংগীৰ সৈতে ৰোমান্টিক ডিনাৰ বা দীঘলীয়া কথোপকথন আজি হ'ব পাৰে অবিবাহিতসকলে আকৰ্ষণীয় ব্যক্তিৰ সৈতে আজি সাক্ষাৎ হ'ব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে মিলনৰ মুহূৰ্ত কোনো পুৰণি বন্ধুৰ পৰা আচৰিত খবৰ আজি আহিব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো আজি উজ্জ্বল হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ যোগ আছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি বেছি কিন্তু মূৰৰ বিষ বা চকুৰ চাপৰ পৰা অলপ সাৱধান হ'ব লাগিব আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত আয়ৰ আজি সম্ভাৱনা দেখা যায় কিন্তু বিলাসী খৰচ নিয়ন্ত্ৰণ কৰাটো আজি উপযোগী হ'ব কৰ্মক্ষেত্ৰত নেতৃত্বৰ সুযোগ আহিব বছৰৰ পৰা আপোনাৰ উচ্চতম কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভৰ আজি সুযোগ আছে শুভ সংখ্যা হৈছে আজি 9 শুভ সময় হৈছে পুৱা 7:30 পৰা 9:30 মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক 7 বাৰ পাঠ কৰিব তাৰ পৰা আৰু লাল চন্দনৰ তিলক আজি লগাওক ইয়াৰ পিছত ৰাখি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ শুক্ৰৰ প্ৰভাৱত আজি আপোনাৰ দিনটো স্থিৰ আৰু সুখদায়ক হ'ব কিন্তু পৰিৱৰ্তনৰ প্ৰতিৰোধ কৰিলে সমস্যা অলপ হ'ব পাৰে আপুনি পৰিৱৰ্তন কিবা হয় সেই পৰিৱৰ্তন যদি প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে তেন্তে সমস্যাৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা বাঢ়িব সংগীৰ সৈতে সৌন্দৰ্যমণ্ডিত স্থানত সময় কটাওক আজি অবিবাহিতসকলে প্ৰেমৰ প্ৰস্তাৱ আজি লাভ কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ঘৰত শান্তি আৰু সুখ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে শুভ কলা সংগীত বা ডিজাইনৰ ক্ষেত্ৰত বিশেষ সফলতা দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ডিঙিৰ বিষ এলাৰ্জিৰ সম্ভাৱনা দেখা যায় গৰম পানীত মধু মৌ মিলাই আপুনি খাওক তেতিয়া আপুনি এই সম্ভাৱনাৰ পৰা দূৰ হ'ব পাৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিশীলতা দেখা যায় সম্পত্তিৰ ক্ৰয় বিক্ৰয়ৰ বাবে আজি এটা শুভ দিন হ'ব কৰ্মজীৱনৰ ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তিৰ সম্ভাৱনা দেখা যায় চাকৰিয়ালৰ বাবে স্থিৰতা শুভ সংখ্যা আছে 6 শুভ সময় হৈছে দুপৰীয়া 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ মন্ত্ৰ ওম শুক্ৰায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰিব ইয়াৰ পিছত ৰাখি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ প্ৰভাৱত আপোনাৰ যোগাযোগ দক্ষতা আজি চূড়ান্ত আৰু নতুন ধাৰণা আৰু পৰিকল্পনাৰ দিন হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত মজা আৰু হাস্যৰস সংগীতৰ সৈতে ফ্লাৰ্টিং কৰক সম্পৰ্ক সতেজ যাব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ভাই ভনীৰ সৈতে আজি মিলন হ'ব পাৰে সামাজিক মাধ্যমত আজি ভাইৰেল হোৱাৰ সম্ভাৱনা দেখা যায় শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সোণালী দিন হ'ব আজি দিনটো পৰীক্ষাত অপ্ৰত্যাশিত ফল আজি লাভ কৰিব পাৰিব যদি পৰীক্ষা আছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব হাঁহি ধেমালি কৰিলে স্বাস্থ্য ভাল হ'ব আজি
আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধন লাভৰ যোগ আছে। শ্বেয়াৰ মাৰ্কেটত সাৱধান হওক। অলপ যদি আপুনি শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত বিজনেছ কৰে তেন্তে অলপ সাৱধান হ'ব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত মিডিয়া, লেখা আৰু ব্যৱসায়িক যোগাযোগৰ ক্ষেত্ৰত সফলতা। শুভ সংখ্যা আছে 5। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ সন্মুখত সেউজীয়া মগু দান কৰক। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ আৱেগিক জগত অলপ সক্ৰিয় হ'ব। মনৰ শান্তিৰ বাবে পৰিয়ালৰ ওচৰত থাকক আজি। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা। সংগীৰ সৈতে হৃদয়ৰ কথা ভাগ বতৰা কৰক আজি। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ঘৰত শান্তি আৰু সুখ। মাতৃৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰিব আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি মধ্যম এটা দিন হ'ব। মনোযোগ বঢ়োৱাৰ আজি প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা বুকুৰ সমস্যাৰ পৰা সাৱধান হ'ব লাগিব। গৰম গাখীৰ খাব আজি। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিশীলতা সঞ্চয়ৰ ওপৰত আজি গুৰুত্ব দিয়ক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি কৰক। শুভ সংখ্যা আছে 2। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ধূসৰ বা বগা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শিৱলিংগত আজি দুধ অৰ্পণ কৰক। ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সূৰ্যৰ কৃপাত আপোনাৰ আত্মবিশ্বাস আৰু আকাশলংঘী হ'ব। নেতৃত্বৰ সুযোগ আহিব পাৰে আজি। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি ৰাজকীয় মুহূৰ্ত। সংগীৰ সৈতে উপহাৰ বিনিময় কৰক। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সামাজিক কামত ব্যস্ততা। পাৰ্টিৰ বা অনুষ্ঠানৰ আমন্ত্ৰণ আজি লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সফলতাৰ দিন হ'ব। পৰীক্ষাত প্ৰথম স্থানৰ যোগ আছে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য উৎকৃষ্ট হ'ব, কিন্তু অতি পৰিশ্ৰমৰ পৰা অলপ বিৰত থাকিব লাগিব। আৰ্থিক ক্ষেত্ৰত ধন লাভৰ আজি যোগ দেখা যায়। বিনিয়োগৰ বাবে আজি এটা শুভ দিন হিচাপে প্ৰমাণিত হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত পদোন্নতিৰ আজি আপুনি লাভ কৰিব পাৰে আৰু আপুনি ডাঙৰ দায়িত্বও আজি আপুনি লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যক জল অৰ্পণ কৰক আৰু ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বুধৰ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক মন আজি চূড়ান্ত হ'ব। সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব আজি আপুনি। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত শান্তি আৰু স্থিৰতা থাকিব। সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত। স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আজি সফলতা। গৱেষণাৰ ক্ষেত্ৰত বিশেষ লাভ হ'ব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব। সুষম খাদ্য আপুনি গ্ৰহণ কৰিব আজি। আৰ্থিক ক্ষেত্ৰত আয়ৰ বৃদ্ধিৰ যোগ আছে আজি। বিনিয়োগৰ সিদ্ধান্ত আজি সাৱধানে ল'ব লাগিব অলপ খালি। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত প্ৰশংসা, নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা আছে 5। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ সন্মুখত দুৰ্বা অৰ্পণ কৰিব। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শুক্ৰৰ কৃপাত আজি আপোনাৰ কূটনৈতিক ক্ষমতা আজি দক্ষতা আজি চূড়ান্ত হ'ব আপোনাৰ। সকলোৰে মন আজি জয় কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে আজি। নতুন প্ৰেমৰো আজি আৰম্ভণিৰ সম্ভাৱনা দেখা যায়। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে ভ্ৰমণ বা পাৰ্টি আজি হ'ব পাৰে। সামাজিক কামত আজি সফলতা লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি শুভ। আইন বা কলাৰ ছাত্ৰৰ বাবে আজি বিশেষ লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, কিন্তু মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিশীলতা। বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰে আপুনি। কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ সম্ভাৱনা। শুভ সংখ্যা আছে 6। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে লক্ষ্মীৰ সন্মুখত ঘিউৰ প্ৰদীপ জ্বলাওক আজি। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মংগলৰ শক্তিশালী প্ৰভাৱত আপোনাৰ তীক্ষ্ণ বুদ্ধি আৰু সাহস প্ৰকাশ পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা। সংগীৰ সৈতে বিশ্বাসৰ সম্পৰ্ক গঢ়ি উঠিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। পুৰণি শত্ৰুৰ সৈতে মিলন হ'ব আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আজি মধ্যম দিন হ'ব। এটা গোপনীয় বিষয়ত আজি মনোযোগ দিয়ক অলপ। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, কিন্তু ৰক্তচাপৰ প্ৰতি অলপ সাৱধান হওক আজি। আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধনৰ লাভৰ যোগ দেখা যায়। বিনিয়োগৰ বাবে আজি এটা ভাল দিন হয়। কৰ্মজীৱনৰ ক্ষেত্ৰত গোপন প্ৰকল্পত আপুনি সফলতা লাভ কৰিব। গৱেষণাৰ ক্ষেত্ৰত আজি লাভ হ'ব আপোনাৰ।
শুভ সংখ্যা হৈছে 8, শুভ সময় হৈছে ৰাতি 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে মেৰুন ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমানৰ সন্মুখত সেন্দুৰ অৰ্পণ কৰিব আজি, তেতিয়া আপুনি শুভ ফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত ৰাশি ধনুৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃহস্পতিৰ কৃপাত আপোনাৰ দিনটো দুঃসাহসিক আৰু আধ্যাত্মিক হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত স্বাধীনতা আৰু বিশ্বাস, দূৰৈ প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ধৰ্মীয় যাত্ৰা বা গুৰুৰ সৈতে সাক্ষাৎ হ'ব পাৰে আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি শুভ দিন হ'ব। উচ্চ শিক্ষাৰ বাবে আবেদনৰ আজি ভাল সময় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল, কিন্তু যকৃতৰ সমস্যাৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব, যত্ন ল'ব তাৰ বাবে। আৰ্থিক ক্ষেত্ৰত দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে অলপ শুভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত শিক্ষক, আইনজীৱী ব্যক্তি বা পৰামৰ্শদাতাৰ বাবে আজি সফলতাৰ দিন হ'ব। শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে হালধীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ মন্ত্ৰ ওম গ্ৰাং গ্ৰিং গ্ৰুং চ গৰুৱে নমঃ মন্ত্ৰৰ জপ কৰিব। ইয়াৰ পিছত ৰাশি মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শনিৰ প্ৰভাৱত আপোনাৰ কঠোৰ পৰিশ্ৰমে আজি ফল দিব। ধৈৰ্যৰ আজি ধৰক আৰু আপুনি নিজৰ ফল লাভ কৰক। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত স্থিৰতা দেখা যায়। সংগীৰ সৈতে দীৰ্ঘম্যাদী পৰিকল্পনা কৰিব পাৰে আজি। কিবা আজি দীৰ্ঘম্যাদী পৰিকল্পনা কৰিবলগীয়া আছে, আপুনি আজি কৰিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব আজি বাঢ়িব অলপ। পিতৃৰ আপোনাৰ স্বাস্থ্যৰ অলপ যত্ন আজি ল'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে অলপ মধ্যম দিন হ'ব। অধিক পৰিশ্ৰমৰ আজি প্ৰয়োজনীয়তা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় বা দাঁতৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব। আৰ্থিক ক্ষেত্ৰত সঞ্চয়ৰ বৃদ্ধিৰ যোগ আছে আজি। ঋণ পৰিশোধৰ আজি এটা ভাল সময়। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত স্থিৰতা, দীৰ্ঘম্যাদী প্ৰকল্পত সফলতা। শুভ সংখ্যা আছে 11, শুভ সংখ্যা আছে 8, শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি, শুভ ৰং আছে কলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ সন্মুখত কলা তিল দান কৰক। ইয়াৰ পিছতো ৰাশি হৈছে কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শনি আৰু ৰাহুৰ প্ৰভাৱত আপোনাৰ সৃজনশীলতা আৰু উদ্ভাৱনী চিন্তাৰ প্ৰকাশ পাব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত নতুনত্ব, সংগীৰ সৈতে অভিনৱ পৰিকল্পনা কৰক আজি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে মজাৰ সময়, সামাজিক কামত অংশগ্ৰহণ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ হ'ব। প্ৰযুক্তি বা বিজ্ঞানৰ ক্ষেত্ৰত সফলতা লাভ কৰিব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব, কিন্তু আপোনাৰ ভৰিৰ বিষৰ পৰা অলপ সাৱধান হ'ব লাগিব। আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধৰণৰ লাভৰ আজি যোগ দেখা গৈছে। কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি বা ষ্টাৰ্টআপৰ বাবে আজি সফলতা লাভ কৰিব আপুনি। শুভ সংখ্যা আছে 4, শুভ সময় হৈছে ৰাতি 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে ৰাহুৰ শান্তিৰ বাবে দুৰ্গাৰ পূজা কৰিব পাৰে আজি। দিনটোৰ শেষৰটো ৰাশিফল মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃহস্পতিৰ কৃপাত আপোনাৰ আধ্যাত্মিক আৰু সৃজনশীল দিশ প্ৰকাশ পাব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত সপোনৰ দৰে মুহূৰ্ত আহিব। সংগীৰ সৈতে সাগৰৰ কাষত আজি সময় কটাওক। সাগৰ বা নদীৰ কাষত কটাব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে শান্তি, ধৰ্মীয় কাৰ্যত অংশগ্ৰহণ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ হ'ব। সাহিত্য বা সংগীতৰ ক্ষেত্ৰত ছাত্ৰৰ বাবে সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ মধ্যম ফল দেখাব। পদযোগৰ যত্ন ল'ব পাৰে আপোনাৰ ভৰিৰ। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিলে দেখা যায়। দান পুণ্যৰ যুগ আছে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত কলা, সংগীত বা আধ্যাত্মিক ক্ষেত্ৰত সফলতা। শুভ সংখ্যা আছে 7, শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে সেউজীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ সন্মুখত তুলসী পত্ৰ অৰ্পণ কৰিব। আজিৰ দিনটোৰ দৈনিক ৰাশিফল আছে ইমানেই। আশা কৰোঁ আপোনালোকৰ সকলো ৰাশিৰে আজিৰ দিনটো শুভ হওক। তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।